এয়াই ইউডিএফৰ চমৰীয়া সমষ্টিৰ টিকট প্ৰত্যাশী ইমদাদ হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ। এয়া ইউডিএফৰ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ। আজি ২৭ নং চমৰীয়া সমষ্টিৰ এয়াই ইউডিএফ দলৰ স্থানীয় টিকট প্ৰত্যাশী ইমদাদ হুছেইনৰ হৈ দলীয় কৰ্মীৰ বিৰুদ্ধে আজি দিনজোৰা কাৰ্যসূচীৰে অৰ্ধশতাধিক চাৰিকোণীয়া বাহন লৈ ভোটাৰৰ কাষ চাপি জনসমৰ্থন আদায় কৰিবলৈ প্ৰচেষ্টা কৰা দেখা যায়। এয়াই ইউডিএফৰ টিকট লাভৰ আশাত আজি চমৰীয়া সমষ্টিৰ হাতীখলা, ভুলুকাবাৰী, বৰুৱা, বালিথাৰ, মালিবাৰী, কুন্তলী, হাঁচৰি আদি ঠাইৰ ভোটাৰৰ লগ ধৰি অহা ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত এয়াই ইউডিএফ দলৰ স্থানীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। চমৰীয়া সমষ্টিৰ চুকে কোণে সম্প্ৰতি এয়াই ইউডিএফৰ টিকট প্ৰত্যাশী ইমদাদ হুছেইনৰ প্ৰচাৰ অভিযান দেখি কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব বুলি জানিবলৈ দিয়ে দলটোৰ কৰ্মীসকলে। দলৰ পৰা সমষ্টিৰ চুকে কোণে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে প্ৰস্তুত হৈছে আৰু ইতিমধ্যে আপোনালোকে দেখাই পাইছে যে চমৰীয়া সমষ্টিত দিনক দিনে ইউডিএফৰ হাত মজবুত হৈ আছে, মানুহৰ মনোবল সৃষ্টি হৈ আছে। ইমান দিনে হয়তো আমি সমষ্টিৰ চুকে কোণে প্ৰচাৰ চলাইছিলোঁ যদিও আজিৰ পৰাহে আমাৰ প্ৰচাৰ আৰম্ভ হ'ব। আজি আমি সমষ্টিত যিসকল ৰিটায়াৰ ব্যক্তিসকল আছে বা বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে তেওঁলোকৰ লগত আমি মত বিনিময় কৰিম আৰু এতিয়া আমি ভুলুকাবাৰী হৈ একেবাৰে আপোনাৰ চমৰীয়া সমষ্টিত নামনিৰ ফালে বালিজাৰ, মালিবাৰী এইফালে আমি ৰাইজৰ লগত মত বিনিময় কৰিম আৰু আজিৰ পৰাই আমাৰ প্ৰচাৰ ষ্টাৰ্ট হ'ব। কিমান গাড়ী ওলাইছে? আজি আমাৰ ধৰক ৩০খনমান গাড়ী ওলাইছে। আজিৰ পৰাহে আমাৰ প্ৰচাৰ ষ্টাৰ্ট হ'ব। অনবৰতো আমাৰ এনেকুৱা প্ৰচাৰ চলি আছে।